মই ইতিমধ্যে আমাৰ শিক্ষা বিভাগত অসমৰ যিসকল মানে শিক্ষাবিদ আছে, বহুত ৰিটায়াৰ্ড প্ৰিন্সিপাল আছে, এই সকলোক লৈ এটা কমিটি এখন কৰাৰ কথা বিবেচনা কৰিছোঁ। আৰু সেই কমিটিখনে এই দিশসমূহত আমাৰ এনেই ৰাজ্যিক শিক্ষা আয়োগ থাকিলেও এখন কমিটি গঠন কৰি তেওঁলোকৰ লগত এইকেইদিনতে মই মিটিঙত মানে অংশগ্ৰহণ কৰিম। কমিটিখনৰ পৰামৰ্শ মতে তেনেকুৱা ব্যৱস্থা যদি গ্ৰহণ কৰিবলগীয়া হয় আমি কৰিম। গতিকে সেইটো আমি ডিপাৰ্টমেণ্টে সিদ্ধান্ত লোৱাতকৈ আমি বিশিষ্ট শিক্ষাবিদসকলক লগত লৈ এটা আলোচনাৰ মাধ্যমেৰে আমি কামখিনি কৰিম। পৰামৰ্শ বুলি আমি পাইছোঁ ইতিমধ্যে। আমি পূৰ্বৰ পৰা কৈ আছোঁ যে শিক্ষাবৰ্ষ সলনি কৰাটো অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। গতিকে পুনৰাই জানুৱাৰী টু ডিচেম্বৰলৈকে যিটো শিক্ষাবৰ্ষ আছিল তালৈকে লৈ যাব লাগে। অন্যথা ছাত্ৰ ছাত্ৰীসকলে কিন্তু যিমান সময় পাঠ গ্ৰহণ কৰিব পৰা সুবিধা পাব লাগে তাতকৈ নিশ্চিতভাৱে কমকৈ পাই আছে আৰু পাই থাকিব। গতিকে শিক্ষাবৰ্ষটো পুনৰ আগৰ পৰ্যায়লৈকে লৈ যাবৰ কাৰণে আমি অসম চৰকাৰক, কিন্তু আগৰ যিটো শিক্ষাবৰ্ষ আছিল তেতিয়া কি আছিল, জানুৱাৰী মাহত ষ্টাৰ্ট হোৱাৰ পিছত জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহৰ 13-14 তাৰিখলৈকে এইকেইটা দিনৰ যিটো পাঠ মানে সেইখিনি সময়খিনি না গৰম না ঠাণ্ডা, গতিকে স্কুলত সুন্দৰভাৱে পাঠ গ্ৰহণ কৰিব পাৰিছিল। সেই ক'ভিডৰ সময়ত ক'ভিডৰ আলম লৈ আচলতে শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল। 1 এপ্ৰিলৰ পৰা ক্লাছ আৰম্ভ হৈছে, কিন্তু প্ৰেক্টিকেলি এতিয়ালৈকে বিদ্যালয়বোৰত আচলতে পাঠদান হ'ব পাৰিছে নে নাই এই কথাটো আমি চাব লাগিব। বিহু গ'ল, অন্যান্য উৎসৱবিলাক আৰম্ভ হৈ গ'ল, গৰম আহি গ'ল, গৰম অহাৰ লগে লগে বিদ্যালয়বোৰত বন্ধ হ'ব লগা হ'ল, বানপানী আহিল, বানপানীৰ লগে লগে বন্ধ হ'ব লগা হ'ল। এই যিটো প্ৰক্ৰিয়া অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক দিশৰ ক্ষেত্ৰত এটা ক্ষতিকাৰক বিষয়। এতিয়া 16-17 তাৰিখে দিয়া হৈছে পেট এক্সাম, আকৌ 18 তাৰিখৰ পৰা আমাৰ মূল্যায়ন। কিন্তু এতিয়াও আমি দেখিছোঁ যে সম্পূৰ্ণভাৱে ছাত্ৰ ছাত্ৰীয়ে কিতাপখিনি পোৱা নাই। আমি ৰাজ্য চৰকাৰক আহ্বান জনাম যে অতি সোনকালে পাঠ্যপুথি য'ত য'ত পোৱা নাই সেইখিনি অতি সোনকালে পাঠ্যপুথিখিনি দিব লাগে।